আজি মই উপস্থিত আছোঁ জামুবস্তি প্ৰাথমিক বিদ্যালয়ত গুণ উৎসৱ উপলক্ষে। এয়া হৈছে জামুবস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নৱজিতা শইকীয়া গগৈ বাইদেউ। নমস্কাৰ। এখেতৰ আমন্ত্ৰণত মই আজি ইয়াত উপস্থিত হৈছোঁহি। নমস্কাৰ। আজি আমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা দ্বিতীয় পৰ্যায়ৰ তৃতীয় দিনৰ গুণোৎসৱত ৰিঞ্জুমণি আহি আমাৰ বিদ্যালয়ত বহুতখিনি সহায় সহযোগ কৰাৰ বাবে তেওঁলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ মই জনাইছোঁ বাইদেউ আপোনালৈ। হয়, ভাল লাগিলে মোৰ ইয়াত আহি। ভাল লাগিলে, আমাৰো ভাল লাগিলে। ধন্যবাদ। আৰু এয়া ডক্টৰ কল্পনা সন্দিকৈ বাইদেউ নন্দনাথ মহাবিদ্যালয়ৰ অধ্যাপিকা হয়। তেওঁক আদৰণি জনাইছে এখনি ফুলাম গামোচাৰে। ইয়াৰ পাছতে প্ৰশ্ন কাকতসমূহ মুকলি কৰি ছাত্ৰ ছাত্ৰীসকলৰ হাতত দিয়া হ'ল। ইয়াৰ পাছতে অকণমান সময় উলিয়াই আমি সকলোৱে মিলি স্মৃতি সংৰক্ষণৰ বাবে ফটো তুলিলোঁ। ভাল লগা সময়বোৰনো কাৰ কাৰ সাঁচি ৰাখিবলৈ মন নাযায়। এনেধৰণে আমি কেইকপিমান ফটো তুলি ৰাখিলোঁ স্মৃতি সংৰক্ষণৰ বাবে। আৰু দুগৰাকী আছে শিক্ষয়িত্ৰী ইয়াতে খুব ধুনীয়াকৈ সজাই থৈছে, মই দেখাই আছোঁ। আৰু এয়া দেখিবলৈ পাইছেনে, এইটো হৈছে অফিচ ৰুম। ইয়াতে কিমান ধুনীয়াকৈ প্ৰতিছবিসমূহ সজাই ৰাখিছে। আৰু এইফালে ছাত্ৰ ছাত্ৰীসকলে কৰা হাতৰ কাম আৰু চিত্ৰাংকনসমূহ কিমান ধুনীয়া হৈছে নহয়নে বাৰু। খুব সুন্দৰ আৰু পৰিপাটিকৈ ৰখা হৈছে। এয়া দেখিছেনে শ্ৰেণীকোঠাৰ দৃশ্য, কিমান সুন্দৰ নহয় জানো। আৰু আনফালে আছে আমাৰ জ্ঞানকোষ পুথিভঁৰাল। ইয়াতে বিভিন্ন ধৰণৰ পুথি একগোট কৰি ৰখা হৈছে। আৰু আনফালে ছাত্ৰ ছাত্ৰীসকলে কৰা চিত্ৰাংকনসমূহ কিমান সুন্দৰ দেখিছেনে। আৰু এইফালে আছে বিভিন্ন ধৰণৰ বনৌষধি গছপুলিসমূহ। প্ৰত্যেকজোপা গছপুলিৰ কাষতে নামসমূহ লিখি থোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে দেখিলেই চিনি পায়। এয়াই আছিলে জামুবস্তি প্ৰাথমিক বিদ্যালয়ৰ ভিতৰ আৰু বাহিৰ ভাগৰ পৰিৱেশসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে জনাবচোন। আমাৰ চৌপাশৰ পৰিৱেশটো আমি যিমানেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিব পাৰোঁ সিমানেই আমাৰ বাবে ভাল আৰু বেমাৰ আজাৰো কম হ'ব, মনবিলাকো পৰিষ্কাৰ হ'ব। এতিয়া গুণোৎসৱে সামৰণি মাৰি ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ। ভাল লাগিলে আহি। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। সকলোৱে ভালে থাকক। আজিলৈ আহোঁ, ধন্যবাদ।